মিছ ইণ্ডিয়া ছুপাৰ মডেল ইণ্টাৰনেশ্যনেলৰ খিতাপ জয় কৰিছে অসমৰ যুৱতী উদেশনা বৰাই গুৱাহাটীত উদেশনাই লাভ কৰিছে গুৱাহাটীৰ উদেশনাই লাভ কৰিছে মিছ ইণ্ডিয়াৰ খিতাপ আৰু উদেশনাই লক্ষ্ণৌত ড্ৰিম প্ৰডাকশ্যনৰ হাউচে অনুষ্ঠিত কৰা মিষ্টাৰ এণ্ড মিছ চেছ ছুপাৰ মডেল ইণ্টাৰনেশ্যনেল 2021 প্ৰতিযোগিতাত মিছ ইণ্ডিয়া ছুপাৰ মডেলৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু উদেশনা আছে আমাৰ লগত আৰু আমি উদেশনাক চিনাই কৰাই দিব বিচাৰিছোঁ উদেশনা প্ৰথমতে তোমাক শুভেচ্ছা জনাইছোঁ আমাৰ ষ্টুডিঅ'লৈ অহাৰ বাবে উদেশনা যেহেতু এটা খুব সুন্দৰ খিতাপ অৰ্জন কৰিছে এই খিতাপ অৰ্জন কৰাৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব তোমাৰ Thank you very much. First of all, ইমান ভাল লাগিছে মোক obviously বহুত ভাল এক্সপিৰিয়েঞ্চ আছিলে ফাৰ্ষ্ট টাইম মোৰ বিউটি পেজেণ্টৰ এক্সপিৰিয়েঞ্চ আছিলে আৰু ইট ৱাজ ডিফিকাল্ট বহুত কণ্টেষ্টেণ্টছ আছিলে বহুত অল অভাৰ ইণ্ডিয়াৰ পৰা এণ্ড ইট ৱাজ নাইচ 5 days 6 days আমাৰ আছিলে গোটেই প্ৰগ্ৰামটো এণ্ড ড্ৰিমছ প্ৰডাকশ্যন হাউচে এইটো অৰ্গেনাইজ কৰিছে বাই শৰদ চৌধুৰীয়ে ভাল আছিলে আগৰ নেক্সট প্ৰগ্ৰামবিলাক মোৰ আছে এই যিটো অনুষ্ঠান আছিলে য'ত তুমি গৈছিলা তাতে প্ৰতিযোগিতাখনত কিমান পাৰ্টিচিপেট কৰিছিলে আৰু কিমানজন আছিলে ক'ৰ পৰা আছিলে অকণমান জনাবা নেকি টোটেল মিছ 40-45 কণ্টেষ্টেণ্টছ আছিলে আৰু মিষ্টাৰ কিবা 75 কণ্টেষ্টেণ্টছ আছিলে আৰু মিছেছ আছিলে 15-20 কণ্টেষ্টেণ্টছ আৰু তোমাক যিটো খিতাপ দিয়া হৈছে খিতাপটো কি বুলি কোৱা হৈছে কি খিতাপ দিয়া হৈছে মিছ ছুপাৰ মডেল ইণ্টাৰনেশ্যনেল 2021 বাই ড্ৰিমছ প্ৰডাকশ্যন আচ্ছা আৰু নেক্সট কি কৰিম বুলি ভাবিছা ইয়াৰ পিছত কাৰণ এটা খুব সুন্দৰ খিতাপ আৰু বহু প্ৰতিযোগিতা আছিলে তাৰ মাজতে তুমি এই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছা আৰু ইয়াৰ পাছত নেক্সট কি কৰিম বুলি ভাবিছা নেক্সট মোৰ অনগোয়িং প্ৰজেক্ট চলি আছে মোৰ এটা মিউজিক এলবাম আহিব উইথ ড্ৰিমছ প্ৰডাকশ্যন হাউচ এণ্ড প্লান চলি আছে মই চাউথৰ তেলেগু মুভিজৰ কাৰণেও ট্ৰাই কৰি আছোঁ এণ্ড তাতো কিবা চলি আছে আৰু পিছত গম পাব বলিউডৰ কাৰণে কিবা সপোন আছে নাই বলিউডত যোৱাৰ অফক'ৰ্ছ বলিউডে মেইন গ'ল মেইন সপোন ইজ বলিউড বলিউডৰ কাৰণে কিবা যুঁজা বা কেনেধৰণে আগবাঢ়িবা কিবা বৰ্তমান চলি আছে নেকি কেনেধৰণে প্ৰেক্টিছ কৰিছা তাৰ যোৱাৰ কাৰণে য়েছ মই ৰৌশন তনেজা এক্টিং স্কুলৰ পৰা পাছ আউট হোৱা মই তাৰপৰা ডিপ্ল'মা ক'ৰ্চ কৰিছিলোঁ তাৰপিছত মই হিন্দী টেলিভিশ্যনত চিৰিয়েলছ এণ্ড বহুত ৱেব ছিৰিজতো কাম কৰিছোঁ বাট দেন দেট ইজ নট মাই আল্টিমেট গ'ল মাই গ'ল ইজ টু go to Bollywood movie আৰু তাত ভাল মানে lead role play কৰা so that's my ultimate goal আৰু হেয়া চলি আছে আৰু I've started in 2019 so 2020 to COVID আহি গ'ল so এতিয়া বাছ গৈ আছে আৰু যেহেতু মডেলিং হওক বা চিনেমা জগতত আহিবলগীয়া যিটো পথ যথেষ্ট কষ্টকৰ বহুত ডিফিকাল্টিজ আছে এই স্থানটো পাবলৈ কিবা ডিফিকাল্টিজ লাভ পাইছিলা নেকি ডিফিকাল্টিজ বহুত আছে লাইফত ইটছ ভেৰি ডিফিকাল্ট ইউ জাষ্ট হেভ টু কিপ ইয়ৰ হেড ষ্ট্ৰং আৰু বহুত মানুহ লগ পাওঁ ডিফাৰেণ্ট টাইপছ এণ্ড কাইণ্ডছ অফ মানুহ তুমি নিজৰ হেড ষ্ট্ৰং থৈ পেলাই বাছ আগবাঢ়ি যোৱা এণ্ড তোমাৰ and I'm so grateful মোৰ পেৰেণ্টছৰ ছাপৰ্ট আছে ইয়াত মোৰ পাপাৰ মোৰ মমৰ ইমান ছাপৰ্ট আছে so I'm just so grateful কেনেকুৱা ধৰণৰ ডিফিকাল্টিজবোৰ আহে যদি পাইছা কেনেকুৱা ধৰণৰ ডিফিকাল্টিজ আহে এখন মডেলিং ক্ষেত্ৰখনতে হওক বা যিহেতু চিনেমালৈ যাম বুলি ভাবিছা ইতিমধ্যে তুমি তেলেগু ছবিৰ কথা কৈছা কেনেকুৱা ধৰণৰ ডিফিকাল্টিজবোৰ পাৰ কৰিব লাগে কাৰণ বেলেগ এজন মডেলৰ কাৰণে সেই কথাখিনি কৈ দিলে সুবিধা হ'ব য়েছ বহুত কম্পিটিশ্যন আছে আজিৰ এইটো টাইমত ইউ হেভ টু put yourself aside আৰু তোমাৰ তুমি কোনটো বস্তু ষ্টেণ্ড আউট কৰা সেই বস্তুটো তুমি বেছি ফ'কাছ কৰি পালে তুমি সেইটো নিজৰ ক্ৰাফ্টত বেছি ইম্পৰ্টেঞ্চ দিয়া ৰাদাৰ দেন জাষ্ট ইউ ন' জেলিং আপ উইথ দ্য ক্ৰাউড সেইটো বাদ দি পেলাই নিজৰ ক্ৰাফ্টত ফ'কাছ কৰা নিজৰ ওপৰত ফ'কাছ কৰা আৰু ডিফিকাল্টিজ ইন টাৰ্মছ অফ আহে যেনেকৈ অডিশ্যনছ হৈ গ'ল এণ্ড বহুত টাইপছ অফ অডিশ্যনছ থাকে চিলেকশ্যনছ হৈ যায় তাৰপিছত আকৌ ৰিজেকশ্যনছ হৈ যায় চিলেকশ্যন ৰিজেকশ্যন ইটছ
it's like hand in hand, it comes in hand in hand. Tomar selection ebo kali tomar rejection hoy মানে হাৰ্ড ৱৰ্ক কৰিব লাগিব যেনেকৈ নহওক Yes. আৰু এটা কথা যেহেতু চিনেমা জগত বা মডেলিং জগতত নিজক সুন্দৰকৈ ৰখাটো বা ধুনীয়াকৈ ৰখাটো যথেষ্ট প্ৰয়োজন হৈ পৰে এই ক্ষেত্ৰত ডায়েট কেনেধৰণে কৰা বা নিজক সুন্দৰকৈ সজোৱাত কি কৰা ঘৰত নিশ্চয় খোৱা লোৱাৰ ক্ষেত্ৰত যথেষ্ট বাধা আছে মোৰ ডায়েটটো বহুতে বেয়া বাট I would suggest ki healthy diet is very important because মই recently মোৰ বহুত গা বেয়া হৈ গৈছিল because of my diet and thankfully I live with my parents so মোৰ মাম্মিৰ মই খানা পাই থাকোঁ তো মোৰ ভাল system চলি থাকে but then you have to eat healthy and not just only concentrate on diet and exercise, that's all. এই যিটো কিতাপ অৰ্জন কৰিলা এই কিতাপৰ পাছত আৰু এনেকুৱা ধৰণৰ কিবা কিতাপৰ কাৰণে তুমি আগবাঢ়ি যাবা নেকি এতিয়া তেনেকুৱা একো প্লান নাই মোৰ মই তেলুগু মুভিজৰ কাৰণে ট্ৰাই কৰি আছোঁ so let's just see how it goes. হিন্দী ছবি জগতৰ কাৰণে যেহেতু যাত্ৰা আৰম্ভ কৰিম বুলি ভাবিছা কেনেকুৱা ধৰণৰ ছবি পালে তুমি আৰম্ভণি কৰিবা বা কেনেকুৱা ধৰণৰ ছবি কৰিবলৈ তোমাৰ মন আছে মই অবভিয়াছলি চিনেমা কৰিব বিচাৰিছোঁ মোৰ আল্টিমেট ড্ৰিম হয় বিগ পিকচাৰত ওলোৱা as a heroine so that is my immediate goal as of now. নিশ্চয়কৈ পূৰণ হ'ব আৰু যেহেতু সপোন দেখা আছে আৰু কষ্ট কৰিলে সকলো সপোন পূৰণ হয় আৰু এই যিটো কিতাপ অৰ্জন কৰিছে এই কিতাপ অৰ্জন কৰাৰ পিছত অসমৰ ৰাইজক বা যেহেতু যিখিনি মডেল আগবাঢ়ি যাব বিচাৰে তেওঁলোকক কি ক'ব বিচাৰিবা শেষত believe in yourself তোমালোকে কৰিব পাৰিবা dream big তাতকে বেছি পাৱাৰফুল বস্তু আৰু একো নহয় don't stop yourself just হে strengthটো থবা because difficulties আহে not just তোমাৰ ইণ্ডাষ্ট্ৰি ফালৰ পৰা difficulties আহিব তোমাৰ বহুত ফালৰ পৰা difficulties আহিব পাৰে medical issues হ'ব পাৰে যেনেকুৱা মোৰ হৈছিলে ডায়েটৰ কাৰণে but you just have to keep your head strong and if তুমি ড্ৰিম চাই ল'লা বাছ তুমি হেতুতে ফোকাস কৰা that's all ডায়েটৰ কথা কওঁতে স্বাস্থ্যৰ কথা কওঁতে এটা কথা আহিছে কেনেকুৱা ধৰণৰ খাদ্য খাবলগীয়া হয় তুমি নিজক মানে ঠিক কৰি ৰাখিবলৈ কাৰণ শকত হ'ব নোৱাৰিবা ক্ষীণ হৈ থাকিব লাগিব আৰু নিজক ধুনীয়া কৰি ৰাখিব লাগিব কি খোৱাত বাধা আহি পৰে yes healthy খানা most specifically খাব লাগে carbohydrates বেছি খাব নালাগে because তাদি weight gain হয় but again এটো different body structure different type of মানুহৰ কাৰণে different formula যায় মোৰ কাৰণে I have to cut down my carbs and I have to cut down my a lot of things because মই বহুত তোমাৰ ভালপোৱা খাদ্য সাগে বাদ দিব লগা আছে কি খাদ্য বাদ দিব লগা আছে no actually মই নিজৰ ভালপোৱা খাদ্য বাদ দিয়া মোৰ নালাগে মই খাই আছো মই নন ভেজ খাই ভাল পাওঁ মই চিকেন ফিশ খাবলৈ ভাল পাওঁ এইবিলা খাব পাৰি আৰু that is good for your health and it is carbs free ঠিক আছে ধন্যবাদ থাকিলে আৰু আমাক এখিনি সময় দিয়াৰ বাবে উদেশনা বৰা আৰু উদেশনা বৰাৰ যি সপোন দেখিছে সেই সপোন সাৰ্থক হোক আৰু হেই কামনা কৰিছো আমি thank you